তো চাব পাৰে একদম জ্বলি গ'ল ভেলা। তো আপোনালোকক দেখাইছিলোঁ, তো জ্বলি আছে গোটাই দেখে আছোঁ আপোনালোকক। তো মানুহ চাব তো চাব পাৰে বিভিন্ন ধৰণৰ মাছবিলাক আছে ইয়াতে, যিহেতু আজি তো উৰুকা হয়। তো বাকী গাইছ এফালে আহি গ'ল ভাত, এয়া ভাত আৰু মাংস আছে বাৰু। আৰু সেইফালে গাইছ ইয়াতে থোৱা হৈছে গাহৰিবিলাক। তো চাব পাৰে সেইখন হৈছে গাহৰিৰ দোকান। আৰু এইফালে যিহেতু আজি বজাৰ বাৰ হয়, তো তাৰ বাবে বহুত বেছি মানুহ হৈছে। আৰু লগতে গাইছ অকণমান বজাৰ কৰিবলগীয়া আছে, সেইখন ইয়াত কৰি লওঁ। আৰু লগতে তো বাকী গাইছ আজি উৰুকাৰ খানাটো তো ইয়াতে হ'ব আপোনালোক। হেল্ল' গাইছ, ৱেলকাম টু মাই ইউটিউব চেনেল পিংকুছ ব্লগ। তো গাইছ যোৱাকালি মই আপোনালোকৰ মাজলৈ তো এটা ভিডিঅ' আগবঢ়াই দিছিলোঁ। তো বহুতে গম পাইছে, তো ছ'চিয়েল মিডিয়াটো অন কৰিলে তো ডিম্পু বৰুৱা ভাৰ্চেছ ভিক্টৰ দাসৰ মাজৰে ভিডিঅ'বিলাক আহি থাকে। তো সেইকাৰণে বহুতখিনি মৰম দিছে, তাৰ কাৰণে ময়ো এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিছিলোঁ। তো যি কি নহওক, তো আপোনালোকে বহুতখিনি মৰম দিয়াৰ কাৰণে সকলোকে বহুত বহুত ধন্যবাদ যাছিলোঁ। এইটো ভিডিঅ'টো যাতে তেনেকৈ মৰম দিয়ে। আৰু আজি বাৰু হৈছে গাইছ উৰুকা, আৰু উৰুকাৰ সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা আছিলোঁ। তো বলক আজি উৰুকাৰ কি কি আয়োজন চলে গোটেইখিনি আপোনালোকক দেখুৱাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ধুনীয়াকৈ গাটো ধুই ড্ৰেছ যোৱা চেঞ্জ কৰি অকণমান বজাৰৰ ফালে যাম বুলি ভাবিছোঁ। তো কেনেকুৱা কি আয়োজন চলি আছে, তো গোটেইখিনি আপোনালোকক দেখুৱাম। বজাৰৰ ফালে যাই লওঁ। তো বলক বজাৰত লগ পাইছোঁ আপোনালোক, কেনেকুৱা কি চলিছে গোটেইখিনি আপোনালোকক দেখাম। তো বলক। তো আহি পালোঁ গাইছ বজাৰ। তো অকণমান বজাৰৰ ভিতৰলৈকে সোমাই যাওঁ, কি আছে কি নাই গোটেইখিনি আপোনালোকক দেখুৱাম। তো মাংস চাংস মাছ চাছ গোটেইখিনি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। তো বলক গোটেইখিনি আপোনালোকক অকণমান দেখুৱাওঁ। তো গাইছ আপোনালোকে চাব পাৰে, তো সৰু সৰু কিছুমান পুঠি মাছৰ দৰে এইবিলাক মাছ। তো চাব পাৰে বিভিন্ন ধৰণৰ মাছবিলাক আছে ইয়াতে, যিহেতু আজি তো উৰুকা হয়। তো তাৰ বাবে বিভিন্ন ধৰণৰ মাছবিলাক গাইছ ইয়াতে থোৱা হৈছে গাহৰিবিলাক। তো চাব পাৰে সেইখন হৈছে গাহৰিৰ দোকান। আৰু এইফালে তো গাহৰিবিলাক কাটি আছে বা বিক্ৰীও কৰি আছে, তেনেকৈ থোৱা আছে। আপোনাক অকণমান জুম কৰি দেখুৱাই দিছোঁ মই। তো চাব পাৰে বিভিন্ন তো গাইছ এতিয়া অকণমান বজাৰৰ ভিতৰলৈকে সোমাই যাম বুলি ভাবিছোঁ। আৰু যাম বুলি ভাবোঁতে তো মানুহ চাব পাৰে কেনেকুৱা মানুহ হৈছে, যিহেতু আজি বজাৰ বাৰ হয়। তো তাৰ বাবে বহুত বেছি মানুহ হৈছে। আৰু লগতে গাইছ অকণমান বজাৰ কৰিবলগীয়া আছে, সেইখন ইয়াত কৰি লওঁ। আৰু লগতে আপোনালোকক অকণমান মানুহ দেখুৱাওঁ। তো গাইছ মই বৰ্তমান আছোঁ আমাৰ ৰাইজৰ সকলোৱে মিলিজুলি বনোৱা ভেলাটোৰ ওচৰতে। তো এইভাগে আপোনালোকে দেখা পাইছে ভেলাটো। তো জ্বলাওঁতে বাৰু 5 মিনিট আৰু বনাওঁতে তো 4-5 দিন লাগি যায়। তো গোটেইখিনি বাৰু আপোনালোক ধুনীয়াকৈ দেখুৱাই আছোঁ। আৰু এইফালে চাব পাৰে ধুনীয়া এটা নাজাৰাৰ মাজত আছোঁ বৰ্তমান। আগত দেখি ধুনীয়াকৈ এখন বিহাৰৰ তো বাগানৰ টাইপ হৈ গৈছে। আৰু এইফালে বাৰু 2 ঘৰমান মানুহ আছে, আৰু ছাইডতে ধুনীয়াকৈ তো ভেলাঘৰ তো চাব পাৰে। তো ধুনীয়াকৈ লগাই দিয়া হ'ব কালি। তো গোটেইখিনি বাৰু আপোনালোক ধুনীয়াকৈ দেখুৱাই আছোঁ। আৰু এইফালে এনেকৈ আৰু তো বাকী আপোনাক ধুনীয়াকৈ একদম ভেলাটোৰ অকণমান তো বাহিৰৰ ফালে বা ভিতৰৰ ফালে অকণমান আপোনালোকক দেখুৱাই আছোঁ। তো গাইছ আমাৰ সকলোৰে তো মৰমৰ তো মাঘৰ বিহু, আৰু আগত দেখি আছে ধুনীয়াকৈ ভেলাঘৰটো। তো গোটেইখিনি আপোনালোক ধুনীয়াকৈ মিউজিক লগাই দেখুৱাই আছোঁ। তো গাইছ এইফালে আছে পুঁজিটো। তো বাকী গাইছ আজি উৰুকাৰ খানাটো তো ইয়াতে হ'ব, আপোনালোকক অকণমান দেখুৱাই দিছোঁ। তো ইয়াতে আজি খানাটো হ'বলৈ যাই আছে। আৰু এইফালে ভাত চাত এনেকৈ থোৱাই আছে, আঞ্জা চাঞ্জা। আৰু বাকী গাইছ এফালে এনেকৈ চব্জি তব্জি থোৱাই আছে, যিহেতু খানাৰো ব্যৱস্থা কৰা আছে। তো তাৰ কাৰণে বাকী এনেকৈ খৰি চৰি আছে বাৰু, এইভাগে চাব পাৰে। আৰু পানীৰো ব্যৱস্থা কৰা হৈছে, আৰু খৰি চৰি এনেকৈ থোৱাই আছে। আৰু বাকী ৰান্ধাত দেখুৱাই আছোঁ আপোনালোকক অকণমান। আৰু এইফালে কাটি আছে গাইছ মাংস, আপোনালোকক অকণমান দেখুৱাই দিছোঁ। তো চাব পাৰে মাংস কাটি আছে। তো বাকী গাইছ এফালে আহি গ'ল ভাত, এয়া ভাত আৰু মাংস আছে বাৰু। আৰু সেইফালে এনেকৈ বিলাহী আছে। তো অকণমান যি পাৰোঁ আপোনালোকক অকণমান দেখুৱাবলৈকে চেষ্টা কৰিছোঁ। এতিয়া যি কি নহওক ভাতকেইটা খাই লৈ আপোনালোকক অকণমান লগ পাই আছোঁ। তো গাইছ ধুনীয়াকৈ একদম ভাত চাত খাব হৈ গ'ল। তো অকণমান ভাবিছোঁ জুপ আপোনালোকক অকণমান দেখুৱাওঁ। তো ভাত চাত খাব পৰা আপোনালোকক অকণমান দেখুৱালোঁ। তো যি কি নহওক এইটো হৈছে আমাৰ পুঁজি। তো ৰাতিপুৱালৈকে তো এইটো প্ৰথমতে জ্বলোৱা হ'ব, তাৰপিছত ভেলা চেলা এনেকৈ জ্বলোৱা হ'ব। তো যি কি নহওক অকণমান তো জুই চুপ তাকে অকণমান দেখাম বুলি ভাবিছোঁ আপোনালোকক। তো বলক জুইপৰ জেগালৈকে যাওক, আপোনালোকক দেখাওঁ। তো গাইছ ধুনীয়াকৈ একদম ভাত চাত খাই আহি পালোঁ। আজিৰ দিনটোৰ কি দেখাব পাৰিলোঁ আপোনালোকক গম নাপাওঁ। তো যি পাৰোঁ সেইখিনি আপোনালোকক ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। তো যি কি নহওক কালি ৰাতিপুৱালৈকে আপোনালোকক লগ পাই আছোঁ। তো গুড মৰ্ণিং গাইছ। তো হৈ গ'ল ৰাতিপুৱা। তো ৰাতিটো বাৰু এনেকৈ গ'ল। তো যি কি নহওক ভাল লাগিল। তো মাঘৰ বিহু বুলি ক'লে তো কিবা এটা ভাল লাগে। তো যি কি নহওক আৰু এইফালে চাব পাৰে আপোনালোকে কুঁৱলী। তো যি কি নহওক এতিয়া অলপমান পিছতে ভেলা জ্বলাব হ'ব, আপোনালোকক তাকে অকণমান যি পাৰোঁ দেখুৱাম বুলি ভাবিছোঁ। তো আজিৰ দিনটোত যি হয় গোটেইখিনি আপোনালোকক দেখাম। আৰু তো নতুনকৈ আনিছোঁ, তো কেনে লাগিছে কমেণ্ট কৰি জনাবা। তো যি কি নহওক তাতে যাই কিনে আপোনালোক ধুনীয়াকৈ দেখুৱাম। তো বলক তাতে লগ পাইছোঁ আপোনালোকক। তো আহি পালোঁ গাইছ ভেলা তললৈকে, বৰ্তমান বাৰু মানুহ চানুহ কোনো নাই। আৰু এইফালে আছে লোক এটা, আৰু ধুনীয়াকৈ এইটো চাব পাৰে ভেলা। তো মানুহ তাত ধুনীয়াকৈ আপোনালোকক ভিউটো দেখুৱাই দিলোঁ।
তো যি কি নহওক আৰু সেইফালে দুটা এটা আছে আৰু সেইফালে পুঁজি এটা আছে। তো গোটাই বাৰু আপোনালোক একদম জ্বলালৈকে গোটাই দেখুৱাই আছোঁ। তো ফটো চটো কেইকপিমান উঠি কেনে আপোনালোক ধুনীয়াকৈ দেখুৱাই আছোঁ। আৰু সেইফালে চাব পাৰে আপোনালোকে কুঁৱলী। তো যি কি নহওক আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে এইটো জ্বলাব, যিহেতু দুটা ভেলা বনোৱা আছে। তো প্ৰথমতে সৰুটো জ্বলোৱা হ'ল, তাৰপিছত ডাঙৰটো জ্বলাব। বাকী আপোনালোকক গোটাই দেখুৱাই আছোঁ। তো গাইছ ভেলা জ্বলাই দিলে। তো চাব পাৰে একদম জ্বলি গ'ল ভেলা। তো আপোনালোকক দেখাইছিলোঁ, তো জ্বলি আছে গোটাই দেখাই আছোঁ আপোনালোকক। তো মানুহ চাব তো এনেকৈ বাৰু ঘিলে চিলে যাই আছে দুটা এটা। তো দেখাই আছোঁ আপোনালোকক। তো বাকী দেখুৱাই আছোঁ আপোনালোকক। বলক তালৈকে যাওঁ। তো গাইছ এফালে দি আছে শৰাইবিলাক ধুনীয়াকৈ একদম সকলো ৰাইজৰ মানুহ মিলি ধুনীয়াকৈ শৰাই আগবঢ়াইছে। আপোনালোকক অকণমান জুম কৰি দেখুৱাই দিছোঁ। তো যি কি নহওক, তো ধুনীয়াকৈ শৰাইবিলাক তো ভাঙাৰ পিছত ধুনীয়াকৈ ঘৰলৈকে যাওঁ। এইটো হৈছে আজি ভিডিঅ'টো চাব পাৰে, লাইক কমেণ্ট ছাবস্ক্ৰাইব। তো নেক্সট ব্লগত লগ পোৱা যায়। বাই বাই, জয় আহোম।